আজি নিয়ৰৰ টিফিনটো মই চিৰাৰে বনাইছোঁ। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈও সিমান ধুনীয়া হয়, লগতে হেল্ডিও। ল'ৰা ছোৱালীনো একেটা টিফিন সদায় কেনেকৈ দিওঁ। এয়া দেখিছেনে, বাহিৰটো ধুনীয়া মচমচীয়া, লগতে ভিতৰটো একদম নৰম, যাতে খাবলৈ কষ্ট নাপায়। তাৰ বাবে মই এমুঠিমান চিৰা ভালদৰে ধুই প্ৰায় 2-3 মিনিটমানৰ কাৰণে তিয়াই ৰাখিছোঁ। আৰু তাৰপিছতে মই এইখিনি এতিয়া পাচলি ঘৰত এটা গাজৰ দিলোঁ, যি পাচলি আছে আপোনালোকে তাকে দিব পাৰে, আৰু এটা পিঁয়াজ ধুনীয়াকৈ ৰুকি লৈছিলোঁ। আলু এটা মই বইল কৰিও লৈছোঁ। সি যিহেতু আলু বেয়া পায়, যিকোনো বুদ্ধিৰে মাকে খুৱাবই লাগিব, নহয় জানো। আৰু ইয়াত চিৰাখিনি মই অকণমান পানীটো টুকি ল'লোঁ। এতিয়া এইখিনিৰ লগত ধুনীয়াকৈ পিটিকি লৈছোঁ। লগতে এয়া যে মই পাচলিখিনি থৈছিলোঁ, সেইখিনিও দিলোঁ। কিন্তু পাচলি খুৱাবলৈ ভালেই পাওঁ যিকোনো বুদ্ধিৰে, আৰু সিহঁতে কেনেকৈ ক'ত কি খায় পাত্তাই নোপোৱা হৈ যায়। লগতে নিমখ আৰু জিৰা গুড়ি অকণমান দি এটা ভালকৈ ডো এটা বনাই ল'লোঁ। আৰু এয়া নিজৰ ইচ্ছামতে শ্বেপ এটা দি লৈছোঁ। আপোনালোকৰ যি মন যায় দিব পাৰে। আৰু লগতে কৰ্ণফ্ল'ৰ অকণমান গুলি থৈছিলোঁ, তাতে বলকেইটা তিয়াই এতিয়া মোৰ ঘৰত একদম মিহি চেৱাইটো আছিলে, তাতে লেটিয়াই দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ব্ৰেডক্ৰাম্ব নাইবা কৰ্ণফ্লেক্সো দিব পাৰে, নিজৰ ইচ্ছামতে আৰু এয়া মোৰ তেল গৰমে হৈ আছে। এতিয়া এটা এটাকৈ তাত ভাজি ল'ম। মোৰ এয়াৰ ফ্ৰায়াৰ নাই যে, সেইবাবে মই তেলতে ভাজি দিছোঁ। আপোনালোকৰ ঘৰত আছে যদি আপোনালোকে ইউজ কৰিব পাৰিব। এয়াৰ ফ্ৰায়াৰত দিলে ভালেই হ'ব, তেল নালাগিবই অকণমানো। আৰু মোৰ ওচৰত নাই যিহেতু মই এনেদৰে তাক ভাজি দিলোঁ। আগতেও মই এনেকৈ বনাই দিছিলোঁ, সি খাবলৈ খুব ভাল পায়। ৰেচিপিটোহে দিয়া হোৱা নাছিলে। আৰু যিকোনো টিফিনৰ মই যি বনাওঁ, সি ৰাতিপুৱা কিবা এটা খাই যায়, অকণমান হ'লেও খাই যায়। মা কেনেকুৱা হৈছে দিয়াচোন, খাই চাওঁ। আৰু গৰমে গৰমে ভালো পাই দিয়কচোন। এয়া সি এটা টেষ্ট কৰিলে, মই বেছি নাখাবা, ভাত খাব লাগিব যিহেতু। এটা সি ট্ৰাই কৰিলে, আৰু সি শ্বেয়াৰ কৰি খাব যিহেতু অকণমান সৰহকৈ দি পঠালোঁ। এনেদৰেই আজি টিফিনটো